মিছা কথাৰে প্ৰলোভিত কৰি মহিলা সমাজে মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কৈছোঁ মহিলা সমাজত যি অনুষ্ঠিত কৰিছে তাৰ উদ্ধাৰ এবাৰ ভোট দিব লাগিব। অৰুণোদয় ফৰ্ম যিবিলাক বিলাই আছে লাখপতি বাইদেউৰ ফৰ্ম বিলাই আছে চব ফৰ্মবিলাক ভুৱা ফাঁকি ফৰ্ম। কোনো চৰকাৰী ফৰ্ম নিৰ্বাচন বিধি চলি থাকোঁতে উলংঘা কৰি একো ফৰ্ম দিব নোৱাৰে। চৰকাৰী ফৰ্মখনত য'ত নৰেন্দ্ৰ মোদীৰ ফটো লগোৱা আছে পদুম ফুলৰ ফটো লগোৱা আছে সেইখন কেতিয়াও চৰকাৰী অনুদানৰ ফৰ্ম হ'ব নোৱাৰে। মহিলাসকলে বুজিছেনে নাই এই কথাবিলাক আমি বুজাব লাগিছে। এই চৰকাৰখনে তেওঁলোকে আমাৰ বহু অধিকাৰ চিনি কৰিছে। প্ৰথম অধিকাৰ এগৰাকী মাতৃয়ে কি বিচাৰে যে ৰাতি কিছুমান ল'ৰা ছোৱালীকেইটা লগত লৈ শান্তিৰে নিজৰ এটা ঘৰত থাকিব বিচাৰে, নিজৰ ভূমিৰ অধিকাৰ বিচাৰে। আৰু এই চৰকাৰখনে আমাৰ মহিলাসকলৰ নিজৰ ভূমিৰ অধিকাৰ খেতিৰ অধিকাৰ তেওঁলোকে বসুন্ধৰা বিধেয়কে নস্বাত কৰে। দ্বিতীয় কথাটো হৈছে পানী প্ৰাণীৰ প্ৰাণ। মানুহক পানী লাগে। কিয় লাগে পানী? পানী মানুহক জীয়াই থাকিবৰ কাৰণে। আমি মৃত্যুৰ আগত যদি মানুহে মৰিব বিচাৰে আমি এইটো পানী দিওঁ। আজিকালি আমাৰ গোটেই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন মানুহে ৮০% মানুহে খোৱা পানীৰ অভাৱত কষ্টপাই থাকিবলগীয়া হৈছে। যিখন চৰকাৰে পানীৰ ব্যৱস্থা কৰিব নোৱাৰে সেইখন চৰকাৰে ভৱিষ্যতলৈ আমাক কি ব্যৱস্থা কৰি দিব এই কথাটো মাতৃসভাৱে বুজিলে ভাল। মাতৃসভাৰ আবেদনতে ক'ব বিচাৰিছে ইমানেই বিকাশে কৰিছে ইমানেই বিকাশ কৰিছে এই নিৰ্বাচনৰ আগত অৰুণোদয় ভুৱা ডুপ্লিকেট ফৰ্ম প্ৰচাৰ কৰি সকলো ধৰণৰ কৰাবলগীয়া হৈছে বিজেপিৰ ভোট। কংগ্ৰেছৰ দিনত আঁচনি দিছিলে, কংগ্ৰেছৰ দিনত ৪৫০ টকাত চিলিণ্ডাৰ দিছিলে, কংগ্ৰেছৰ দিনত মানুহক ঘৰ দিছিলে। কেতিয়াবা খবৰ লৈছিলে নেকি যে কংগ্ৰেছৰ ভোট দিবলৈ খবৰ লোৱা কৈছিলে নেকি? নাই। এইখন এনেকুৱা এটা দুৰ্নীতিৰ চৰকাৰ ৰাইজৰ পইচাৰে আঁচনি দিছে, সকলোকে দিব পৰা নাই। ৰাইজৰ পইচাৰে আঁচনি দিছে আকৌ ডক্টৰ পইচাৰে ৰাইজৰ পৰা কলকাতা আৰু বস্তুৰ দাম বহুত বৃদ্ধি কৰি উলিয়াই লৈ গৈছে। এতিয়া কৈছে যে খবৰ লোৱা নহ'লে ব্যৱস্থা এতিয়া মই আপোনালোকৰ এটাই কথা কৰিছোঁ যোৱাবাৰ সাংসদগৰাকী আপোনালোকে দেখা পালে নেকি? কোনোবাই দেখা পালে নেকি যোৱাবাৰ সাংসদগৰাকী? মই সঁচাকৈ কৈছোঁ দেখিছে নেকি? আপোনালোকৰ দিল্লীত যোৱাবাৰ সাংসদগৰাকী বাৰ্তা দিলে নেকি? এইবাৰ যিগৰাকী সাংসদগৰাকী দিছে যোৱাবাৰ গৰাকী নামাতিলে এইবাৰ গৰাকীও তেওঁ কৈছে যে মোৰ সাংসদ বনাব নালাগে, আপোনালোকে এইকাৰণে সাংসদ বনাওক মই তৃতীয়বাৰৰ কাৰণে মোদীক প্ৰধানমন্ত্ৰী চাব বিচাৰিছোঁ। মোদী দুবাৰ প্ৰধানমন্ত্ৰী হ'ল ৫০ টকাত আমাৰ পেট্ৰল গৈ ১০০ টকা কৰিলে, ৮০ টকা মিঠাতেল গৈ ২০০ টকা কৰিলে, তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'লে মিঠাতেলৰ দাম ৪০০ টকা কৰিলে। এইবাৰ তেওঁলোকে কৈছে ৪০০ টকা চব বস্তুৰে দাম এইবাৰ ৪০০ টকাৰ অধিক কৰিলে। ইতিমধ্যে গুৱাহাটী চহৰৰ মানুহে মত মাতিছে যে এইবাৰ তেওঁলোকে বিজেপিক ভোট নিদিয়ে। মোক গুৱাহাটী গ'লে মানুহে কয় যে বাইদেউ গাঁৱত যাওক, গাঁৱৰ সহজ মহিলাসকলক বুজাই আহক, আমি কিন্তু এইবাৰ বিজেপিক ভোট নিদিওঁ। আপোনালোকক এইকাৰণেই কৈছোঁ এই যে অমৃত কলৰ জৰিয়তে নোচোৱালে বাইদেউ কিবা পালেনে আপোনালোকে? কওকচোন পালেনে অমৃত কলৰ জৰিয়তে? চব ওলাই গৈছিলে। নাই নাই ন নাই। কোভিডৰ সময়ত থাল বাতি বজাব দিছিলে, বজালে নে নাই? বজালে। টৰ্চ লাইট জ্বলাব দিছিলে, জ্বলালে। ক'ৰবাত এনেকুৱা আজব বছৰ গৰু উঠা কথা প্ৰধানমন্ত্ৰীয়ে কোৱা ক'ৰবাত আমাৰ মনমোহন সিঙে এনেকুৱা কথা কৈছিলে নেকি আপোনালোকে? নাই। থাল বাতি বজাব দিছে, থাল বাতি বজাইছে। টৰ্চ লাইট বজাব দিছে, ক'ভিড টৰ্চ লাইট বজাইছে। শপত ল'বলৈ দিছে, মহিলাই শপত লৈছে। বহুত হৈছে কি আমাৰ এতিয়া? তাৰমানে নৰেন্দ্ৰ মোদীয়ে কি কৰিছে? ৮,০০০ কোটি টকীয়া এৰোপ্লেন দিছে, আপোনালোকক কৈছে ১২০০ টকা দিম বুলি ডুপ্লিকেট ফৰ্ম আপোনালোকৰ হাতত ধৰাই দি এইকেইদিন গাঁৱে গাঁৱে মহিলা শপত লৈছে বিজেপি ভোট দিবলৈ। দুৰ্ভাগ্যজনক। মই মাতৃ সমাজৰ এগৰাকী মহিলা হিচাপে মহিলাসকলক কৈছোঁ এওঁলোকে য'ত আপোনালোকৰ মাটি পট্টাৰ অধিকাৰ চিনি গৈছে যোৱা
গেছৰ কাঠিটো দাম বৃদ্ধি কৰা হৈছে এনে সময়ত মই আপোনালোকক কৈছোঁ যে আপোনালোকে এবাৰ সঠিক সিদ্ধান্ত লওক মই কমাই কৈছোঁ আপোনালোকে এবাৰ সঠিক সিদ্ধান্ত লওক মই দীঘলীয়া নকৰোঁ বিধায়িকা বাইদেউ আপোনাৰ নিজৰ ইয়াতে লাগি থকা কাম কৰি থকা বাইদেউ আছে বাইদেৱে ক'ব মই এটাই কথা ক'ব বিচাৰিছোঁ স্কুলবিলাক বন্ধ কৰি দিয়া হৈছে আপোনালোকৰ জনগোষ্ঠীয়বিলাক আমি যিবিলাক সাজপানী কয় আপং কয় কিবা কয় এইবিলাক চৰকাৰে বন্ধ কৰিছে কি কাৰণে বন্ধ কৰিছে এই আপং বা সাজপানী লাও পানী এইবোৰৰ ওপৰত টেক্স নাপায় জনগোষ্ঠীয় সুৰাৰ ওপৰত টেক্স নাপায় সেইকাৰণে য'ত কৈছে যে জনগোষ্ঠীয় যদি ক'ৰবাত সুৰা বিকিছে সেইটো এৰেষ্ট কৰিব লাগে তোমালোকে এতিয়া এই যে কাণ্ট্ৰি স্পিৰিট তোমালোকে যে ভাল দোকানত পৰা মতোৱা টেক্সটো চৰকাৰে কাম চবতে আঘাত কৰিছে চৰকাৰ চবতে সোমাইছে চৰকাৰে কাকো জনগোষ্ঠীয় সত্তা বজাই ৰাখিব দিয়া নাই কাকো নিজস্ব হিচাপে জীয়াই থাকিব দিয়া নাই তাতোতকৈ দুৰ্ভাগ্য কথা যি মাতৃয়ে এখন ঘৰ চলায় যি মাতৃয়ে ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনায় সেই মাতৃক আজি হিমন্ত বিশ্ব শৰ্মাই 10টা বজাৰ পিছত এগৰাকী মাতৃ গাঁৱত ঘৰত থাকিব নোৱাৰে এই ভূত খুলি বাহিৰত লৈ গৈছে আজি মই আপোনালোকক কৈছোঁ ঘৰলৈ গৈ চিন্তা কৰক বিজেপি চৰকাৰে প্ৰতিগৰাকী মহিলাকে ধৰুৱা কৰি মাৰিব আজি তাৰিখত যদি গাঁৱৰ যিকোনো এগৰাকী মহিলা ঢুকায় তেওঁৰ ঘাৰৰ বোজালৈ ঢুকাব লাগিব হয়নে নহ'ব গাঁৱত তেওঁৰ হাজবেণ্ডে আজি ভাত বনাবলগীয়া হৈছে বাচন ল'বলগীয়া হৈছে মহিলাসকলকে জগজীয়া গ্ৰুপটো ঘৰৰ পৰা 10টা বজাতে উলিয়াই বিজেপি বিজেপি কৰা মানসিকভাৱে তেওঁলোকক চিন্তা কৰাৰ পৰা আঁতৰাইছে এইটো আপোনালোকক অনুৰোধ জনাইছোঁ সঠিক সিদ্ধান্ত লওক 7 তাৰিখে আপোনালোকে মোক ভোট দিয়া বা নিদিয়া মোৰ পৰাজয়ৰ কথা বা কংগ্ৰেছৰ পৰাজয়ৰ কথা চিন্তা নকৰিব 7 তাৰিখে যদি আকৌ বিজেপিৰ লগত কভিডৰ সময়ত ভাল মাতি বজোৱালি যদি দুপদুপি বজোৱা আৰম্ভ কৰে আহা 5 বছৰ সকলোৰে ব্ৰেইনত পেটত দুপদুপি বজাব বিজেপিয়ে আমি ৰক্ষা নাপাম দিয়া থাকিব এই আপোনালোকক আহ্বান জনাইছোঁ 7 তাৰিখ এই মাত্ৰ আহি থাকিলে কৈছে বাইদেউ মোক লখিমপুৰৰ পৰা ফোন কৰি কৈছে এই কালি বিজেপি আহিলে নহয় বাইদেউ চবকে গামোচা পিন্ধাই গৈছে কি আৰু গামোচা পিন্ধাই পেলাই যদি তোমালোকে ভোট দিলে যদি পিঠিত হাত থওঁতে নেতা যদি বলিয়া হৈ গৈছা আগৰ টেমাকেইটা গৈছা বা চেনি দাম কিমান বাঢ়িব আটাৰ দাম কিমান বাঢ়িব গাঁৱৰ মহিলাকেইজনকে চাবচোন যে ল'ৰা ছোৱালী স্কুলৰ পৰা অহাৰ পিছত ল'ৰা ছোৱালীয়ে ভাতকেইটা খোৱাৰ পিছত আবেলি বিস্কুট এপেকেট কিনি খুৱাবৰ কাৰণে কিমান সমস্যা হৈছে মহিলাসকলৰ সেই কথাবিলাক পাকঘৰৰ টেমা চাই গেছৰ চিলিণ্ডাৰটো চাই লাইনৰ বিলটো চাই টেপটো খুলি পানী নাপায় ৰাস্তা বেয়া দেখি সিদ্ধান্ত ল'ব 10 বছৰে নৰেন্দ্ৰ মোদীয়ে 2 কোটিকে চাকৰি দিব বুলি কৈছিলে 15 লাখ একাউণ্টত পইচা ভৰাব বুলি কৈছিলে বিদেশীকে দিব বুলি কৈছিলে এতিয়া কাৰ শেষৰ কথাটো মই কৈছোঁ এই অৰুণাচলত বাংলাদেশী ছাত্ৰসকলক থাকিবলৈ নিদিয়ে অৰুণাচললৈ যেতিয়া যায় গেটত ইনাৰলাইন পাৰ্মিটত আপুনি টিকেট নাকাটিলে আপোনাক সোমাবলৈ নিদিয়ে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 85,000 ফেমিলি গুৱাহাটীত মাটিৰ পট্টা বিচাৰি হাহাকাৰ কৰি আছে বকো 6 গাঁও চহৰীয়া সকলোকে ভূমিহীন গৰামহলীয়া যাৰ ভূমি নাইকিয়া হৈছে মাটি পট্টা বিচাৰি কবুলা এপ্লাই কৰি ৰাতি নিৰ্যাতন কৰিছে অসমীয়া মানুহক মাটিৰ পট্টা দিয়াৰ কথা কোৱা নাই মাটি ভাল পোৱা আমাৰ মুখ্যমন্ত্ৰীয়ে ঠিকা লৈছে তো অৰুণাচলত নেৰাকে আমাৰো বহুত কথা আছে পঠাই দিয়া আমাৰ চৰ্দা ঠিকাদাৰী লৈছে মই কৈছোঁ আপোনালোকে আমাক জয়ী কৰি পঠাওক অসমৰ মাটিৰ যি অধিকাৰ আছে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে মাটিৰ অধিকাৰ পাব লাগিব কোনো ৰাজ্যৰ পৰা আহি চৰণীয়া পথাৰৰ দৰে অসমৰ খালী মাটিত কোনেও যাতে সংস্থাপন নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম আমি সংসদত মাত মাতিম আৰু সেইকাৰণে আমি কৈছোঁ যে আমি মানি নলওঁ গতিকে আপোনালোকক আহ্বান জনাইছোঁ অহা 7 তাৰিখে ৰাতিপুৱা সুন্দৰভাৱে ওলাই গৈ আপোনালোকে হাতৰ ছবিত ভোট দি সকলে মই প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ আপদে বিপদে অসমখনত বলিষ্ঠভাৱে আমি মাত মাতিব পাৰিম ইতিমধ্যে দুজনে ৰাইজে গৌৰৱ গগৈ লৰিজুলি গগৈ বিপুল ভোট প্ৰদান কৰিছে তেওঁলোক ইতিমধ্যে জয়ী হৈছে গুৱাহাটীৰ চহৰৰ ৰাইজে বুজিছে গাঁৱৰ ৰাইজেও বুজিছে মোৰ এটাই বিনম্ৰ অনুৰোধ আজি বিজেপিয়ে মেছেজ দিছে যে আমাৰ
যে ভোট দি দিলে বুলডোজাৰ হ'ব মৰিগাঁও কৈছে ভোট দি দিলে কাণ কাটি এটা ডকাই চৰকাৰে আপোনাক ভোট দিব নেকি কওকচোন কৰবাত শুনিছে ভোট কাট দিব কোনেও গম নাপায় আপোনালোকে যদি ভয় কৰিছে যে ভোটটো যদি আমাক নিদিয়া তেতিয়াহ'লে তোমালোকৰ আঁচনি কাটি ভোট আপুনি কাট দিব আপোনাৰ বাবে আপোনাৰ স্বামীও গম নাপায় যদি আপুনি নকয় এটা ভয় কোৱা যিটো ভীতিগ্ৰস্ত কৰিছে তাৰ ভয় দেখাব আপোনাৰ অহা 7 তাৰিখে আন্তঃৰাষ্ট্ৰীয় ভোট দি নিজৰ অধিকাৰ সাব্যস্ত কৰিব এইবাৰ যদি ভুল কৰে আপোনালোকে 5 বছৰ আপোনালোকৰ প্ৰতিটো সমস্যাৰ লগত মাত পাতিবলৈ আমাৰ নিচিনা মানুহক তেওঁলোকে জেলত আবদ্ধ কৰি ৰাখিব যাতে ৰাইজৰ কোনো সমস্যাত কোনো মাত দিব নোৱাৰে সেইকাৰণে তেওঁলোকৰ অৰবিন্দ কেজৰিৱালক দিল্লীত এজন মুখ্যমন্ত্ৰী তেওঁলোকে তিহাৰ জেলত ভৰাই ৰাখিছে তেওঁলোকৰ কথাবিলাক কোনো ভ্ৰষ্টাচাৰী কথাবিলাক এই মই বেছি দীঘলীয়া হৈছে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি 7 তাৰিখে মই আশা কৰিছোঁ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত আপোনালোকৰ প্ৰতিজন ধাৰুৱা অসমীয়া এই ধাৰুৱাৰ মুক্তি পোৱাৰ স্বাৰ্থত যাতে আপোনালোকে বিশেষ ভোট প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় ভোট আহ্বান জনাই